কৃষ্ণ আজি আমাৰ ঘৰত অকণমান ভাগৱত পাঠ আছে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাবলৈ আমি সকলোৱে একগোট হৈছোঁ কাৰণটো আপোনালোকক কওঁ শুনক আমাৰ ভাড়াঘৰত এগৰাকী নতুনকৈ বোৱাৰী আছে তেওঁ অন্তঃসত্ত্বা হৈছে আজি 9 মাহত সম্পূৰ্ণ 9 মাহ পৰিছে গতিকে তেওঁ 9 মহীয়া নিয়ম এটা কৰিম বুলি আইসকলক নিমন্ত্ৰণ কৰি আনিছে আৰু আমাৰ ঘৰতে মানে মোৰ ঘৰতে থকা যিহেতুকে মই তাৰ আগভাগ লৈ তেওঁৰ কামভাগ সমাধা কৰিবলৈ আগবাঢ়িছোঁ আৰু আপোনালোকে আশীৰ্বাদ কৰিব সকলোৱে যাতে তেওঁৰ মংগল হয় ভালে ভালে দিনটো পাৰ হৈ যায় আৰু বেছি দিন নাই তেখেতৰ কেঁচুৱা হ'বই আৰু গতিকে আমি সকলোৱে আশীৰ্বাদ কৰিছোঁ আৰু অকণমান মই ভিডিঅ' হিচাপে ৰাখি থৈছিলোঁ সেয়েহে আপোনালোকৰ আগত দিবলৈ ওলাইছোঁ ভুল হ'লে ক্ষমা কৰিব আৰু ভাল পালে লাইক শ্বেয়াৰ কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব কৃষ্ণ 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 Jangan gitu, Bu. Wala. Jangan panggil saya.